কি ক'ব আজি আপোনালোকৰ দোকানৰ পৰা যি ধৰণৰ অফাৰ গ্ৰাহকৰ বাবে আপোনালোকে দিছে এই সংক্ৰান্তত আপুনি গ্ৰাহকক কি ক'ব? গ্ৰাহকক মই এইটো ক'ব খুজিছোঁ যে চৌধুৰী বজাৰ এৰিয়াৰ লোকসকলক গ্ৰাহকক মই এইটো ৰিকুৱেষ্ট কৰিম যে আপোনালোকে দিলৱাৰ এণ্টাৰপ্ৰাইজত আহক, আহি কিনে আপোনালোকে চাওক আমি বিশেষ অফাৰ লৈ আহিছোঁ। চব যিকোনো বস্তু কিনিব পাৰে ইলেক্ট্ৰনিক, আমাৰ ইয়াত মোবাইল ফোন, আপোনাৰ AC, তাৰপিছত ৰেফ্ৰিজাৰেটৰ, তাৰপাছত আপোনাৰ ইনভাৰ্টাৰ আছে, চলাৰ আছে, চব আছে। আপোনালোকে আহক, আহি কিনে চাওক। আমি জিৰ' ডাউন পে'মেণ্টত, যদি বাজাজৰ এক্সিষ্টিং কাষ্টমাৰ হয় তেনেহ'লে আমি জিৰ' ডাউন পে'মেণ্টত দিব পাৰিম, আৰু যদি নতুন কাষ্টমাৰ হয় এটা মিনিমাম ডাউন পে'মেণ্টত বস্তুখিনি পাৰচেজ কৰিব পাৰিব। আৰু এইটো ঈদ উপলক্ষে আমাৰ যিহেতু ঈদ উপলক্ষে বহুত অফাৰ আছে, আপোনালোকে বস্তুবোৰ এটা বস্তু পাৰচেজ কৰিলে এটা বস্তুৰ লগত এটা গিফ্ট পাব। গিফ্টটো এক্সপেঞ্চিভ গিফ্টটো আছে। যদি বস্তু দামী বস্তু কিনিছে, ধৰি লওক AC কিনিছে, তাৰ লগত বহুত দামী আপোনাৰ এই গিফ্টটো পাব। আৰু সৰু বস্তুৰ লগত মানে মিনিমাম আমাৰ গিফ্টটো থাকিবই, মানে চব প্ৰডাক্টৰ লগতে এটা গিফ্ট থাকিব। আৰু মান্থলি বাজাজৰ আমাৰ ফাইনেন্স চিষ্টেম আছে, মান্থলি একেবাৰে কম EMI-ত আমি বস্তুখিনি দিব পাৰিম আপোনালোকক। গ্ৰাহক আপোনালোকৰ পৰা কি গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰি লৈ যাব পাৰিব? সকলো বস্তু লৈ যাব পাৰিব। আজি আমাৰ গ্ৰাহকৰ কাৰণে সুবিধা হয়, মই ইতিমধ্যে আপোনালোকক যে কৈছোঁ যোনখিনি বস্তু ধৰি লওক, আৰু কম বাজেটৰ ধৰি লওক 6,000 টকা কোনোবা আহিছে ফেন কিনিব দুখন, মিনিমাম ধৰি লওক 6,000, এৰাউণ্ড 6,000লৈকে আমাৰ মানে ফাইনেন্স হৈ যাব। ধৰি লওক আপোনাৰ এই কোনোবা এটমবাৰ্গৰ ফেন দুখন কিনিব, এটমবাৰ্গৰ ফেন দুখনত 6,000-ৰ পৰা 7,000-ৰ ভিতৰত হৈ যায়। 7,000লৈকে আমি মানে আপোনাৰ ফাইনেন্স কৰি বাজাজ ফাইনেন্স কৰাই দিব পাৰিম। আৰু বেলেগ বস্তু আছে, ইলেক্ট্ৰনিক বেলেগ বস্তু আছে, আপোনালোকে চাব পাৰে কম ৰেঞ্জৰ, সেইখিনিও 7,000-ৰ ভিতৰত আমি ফাইনেন্স কৰাই দিব পাৰিম। দোকানখনৰ ঠিকনা? দোকানখনৰ লোকেশ্যনটো একদম চৌধুৰী বজাৰ মিডিলত আছে, একদম মিডিল পইণ্টত। অপজিট চাইডত আমাৰ মাছ মাৰ্কেট আছে, আৰু এইটো খলিল মাৰ্কেট বুলি কয়। ফাৰ্ষ্টৰ দোকানখনে আহি পাব দিলৱাৰ এণ্টাৰপ্ৰাইজ। কিছু সময় আগত এটা কথা উল্লেখ কৰিছিল, ই ৰিক্সাৰ বেটাৰীৰ কথা। ই ৰিক্সাৰ বেটাৰী, আৰু এইটো কথা ক'বলৈ মই পাহৰিলোঁ, ই ৰিক্সাৰ বেটাৰী একদম কম ডাউন পে'মেণ্টত ওলাব। যদি বাজাজৰ কাষ্টমাৰ, মই এইটো বাৰে কৈ আছোঁ, বাজাজৰ এক্সিষ্টিং কাষ্টমাৰ হয়, এক্সিষ্টিং কাষ্টমাৰ মানে এইখিনি ক'ব খুজিছোঁ যে আগতে ফাইনেন্স কৰা কাষ্টমাৰ, যদি তেখেতে মানে টাইমলি EMI দি গৈছে, একদম ল' ডাউন পে'মেণ্টত বাজাজৰ আপোনাৰ বাজাজৰ লগত টাই আপ আছে, ইনভাৰ্টাৰ আপোনাৰ দি দিব পাৰিম। আৰু বাকী ধৰি লওক ফোন বাকীটো আছেই, আপোনাৰ ৰিয়েলমি ফোন আছে, লাভা ফোন আছে, অপ'ৰ আছে, ভিভ' আছে, টাই আপ আছে, এইবোৰ কম ডাউন পে'মেণ্টত ওলাব। গ্ৰাহকৰ কাৰণে কিবা নাম্বাৰ মুকলি কৰিব নেকি যোগাযোগৰ? হয়, নাম্বাৰ আমি আপোনালোকৰ দি দিম, সেই নাম্বাৰটো আপোনালোকে পাব্লিছ কৰি দিম। 9957242876, এইটো নাম্বাৰত আপোনালোকে কল কৰিব পাৰে, কল কৰি আহিব পাৰে।